সম্পূৰ্ণ নতুন ৰূপত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে যোৰহাটৰ হিৰো মিলেনিয়াম মটৰ্ছত মুকলি কৰিলে গ্লেমাৰ এক্স গ্লেমাৰ। এই নতুন গ্লেমাৰ এক্স দুচকীয়া বাহনখন ভাৰতৰ সবাতোকৈ ফিউচাৰিষ্টিক 125cc বাইক বুলি উল্লেখ কৰা হৈছে। উন্নত টেকনলজি আৰু আধুনিক ৰূপত গঢ়ি তোলা এই বাহনখনত সুৰক্ষা, আৰাম আৰু দীৰ্ঘস্থায়ী মাইলেজৰ সংমিশ্ৰণ ঘটোৱা হৈছে। উক্ত উদ্বোধনী অনুষ্ঠানত বহুসংখ্যক গ্ৰাহক উপস্থিত আছিল। গ্লেমাৰ এক্স দুচকীয়া বাহনখনৰ দুটা মডেল কেইবাটাও আকৰ্ষণীয় ৰঙত মুকলি কৰা হয়। বিশেষকৈ যুৱ সমাজৰ লক্ষ্য কৰি ডিজাইন কৰা বুলি জানিব দিছে ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ পৰা। উল্লেখযোগ্য যে যোৰহাটৰ হিৰো মিলেনিয়াম মটৰ্ছত উদ্বোধনৰ দিনতে 4গৰাকী গ্ৰাহকে নতুন বাইকখন ক্ৰয় কৰি নিজৰ ঘৰলৈ লৈ যায়। কৰ্তৃপক্ষৰ মতে যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে দুচকীয়া বাহনত ৰাইড বাই ৱাইড, পেনিক ব্ৰেক এলাৰ্ট, ক্ৰুজ কণ্ট্ৰল প্ৰদান কৰা হৈছে। নতুন গ্লেমাৰ এক্সৰ লগতে অত্যাধুনিক ডিজিটেল কণ্ট্ৰল, LED হেডলাইট, উন্নত ছাছপেনশ্যন আৰু ফিউল এফিচিয়েঞ্চি যুক্ত কৰা হৈছে। লগতে এই বাহনখন দৈনন্দিন ব্যৱহাৰৰ বাবে একদম উপযুক্ত, কাৰণ ইয়াৰ ডিজাইন শহুৰীয়া পথৰ লগতে দীঘলীয়া যাত্ৰাটো একেধৰণৰ উপযোগী। হিৰো মিলেনিয়াম মটৰ্ছৰ উক্ত উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে যোৰহাটত পুনৰ এবাৰ বাইক প্ৰেমীৰ মাজত বিশেষ উত্তেজনাৰ সৃষ্টি হয়। উপস্থিত গ্ৰাহকসকলে আশা প্ৰকাশ কৰে যে এই ধৰণৰ আধুনিক বৈশিষ্ট্যৰে সমৃদ্ধ বাইক আজি যুৱ প্ৰজন্মৰ প্ৰিয় বাহন হিচাপে পৰিগণিত হ'ব। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।